Hello everyone. আজি পুনৰ ডিএলএডৰ সন্দৰ্ভত কেইটামান প্ৰশ্নৰ উত্তৰ লৈ আহিছোঁ। বহুতে মোক সুধি আছিলে প্ৰশ্নকেইটা হৈছে বিএ আৰু ডিএলএড একেলগে কৰিব পাৰিনে? যেহেতু দুইটা কোৰ্সই ৰেগুলাৰ হয়, আজিকালি ডিএলএডটো ডিষ্টেন্সত বা অডিএল মোডত কৰিব নোৱাৰি, ৰেগুলাৰকৈ কৰিব লাগিব। গতিকে আপোনালোকে দুইটা ৰেগুলাৰ কোৰ্স লগতে কেনেকৈ কৰিব? মানে ডেইলি আপোনালোকে ক্লাছ যাব লাগিব, সোমবাৰৰ পৰা শনিবাৰলৈকে যেহেতু ডিএলএড কোৰ্সটো ক্লাছ হয়, আপোনালোকৰ এনচিডিচি তাতো লাগে। গতিকে আপোনালোকে দুইটা ৰেগুলাৰ কোৰ্স লগতে কৰাটো সম্ভৱ নহয়। আপোনালোকে যদি ডিএলএড কৰিম বুলি ভাবিছে, গ্ৰেজুৱেশ্যনটো কমপ্লিট কৰি ল'ব লাগিব, অথবা আপোনালোকে হায়াৰ ছেকেণ্ডেৰী পাছ কৰি যদি ডাইৰেক্ট ডিএলএড কৰিম বুলি ভাবে, তেনেকৈ আপোনালোকে এপ্লাই কৰিব পাৰিব। ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে এমএ কৰি ডিএলএড কৰিলে কি সাবজেক্ট পঢ়াব লাগিব? আপোনালোকে এমএ কৰি ডিএলএড কৰিলেও লোৱাৰ প্ৰাইমেৰী স্কুলত অল সাবজেক্টেই পঢ়াব লাগিব। এন্ট্ৰেন্সৰ কাৰণে কেনেদৰে প্ৰিপাৰেশ্যন কৰিব লাগিব? অলৰেডি সেই ভিডিঅ'টো মই ইয়াৰ আগতে আপলোড কৰিছোঁ। আপোনালোকে যদি চোৱা নাই তেনেহ'লে মোৰ আগৰ ভিডিঅ'বিলাকত গৈ সেই ভিডিঅ'টো আপোনালোকে চালেই ইয়াৰ উত্তৰটো নিশ্চয় পাই যাব। ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে 63% থাকিলে এপ্লাই কৰিব পাৰিমনে? নিশ্চয় পাৰিব। ডিএলএড এপ্লাই কৰোঁতে পিআৰচি নিদিলেও হ'ব নেকি? হয়, আপোনালোকে যদি ডিএলএডৰ পেড এক্সামৰ কাৰণে এপ্লাই কৰে বা ডিএলএডৰ কাৰণে এপ্লাই কৰে, তেনেহ'লে আপোনালোকে পিআৰচি নিদিলেও হ'ব, কিন্তু আপোনালোকে এডমিশ্যনৰ টাইমত পিআৰচিখন দেখুৱাব লাগিব। গতিকে আপোনালোকে পিআৰচিখন লগতে সাজু কৰি ৰাখিব। যিসকলে এই বছৰ অৰ্থাৎ 2026 ডিএলএড কৰিম বুলি ভাবিছে, মই তেওঁলোকৰ কাৰণে কেইটামান ইনফৰমেশ্যন দিব বিচাৰিছোঁ। ডিএলএডৰ ফুল ফৰ্ম আপোনালোক সকলোৱে নিশ্চয় জানি, ডিপ্ল'মা ইন এলিমেণ্টাৰী এডুকেশ্যন, আৰু এই কোৰ্চটো হৈছে 2 বছৰীয়া। ইয়াতে মুঠতে 4টা ছেমিষ্টাৰ থাকিব। আপোনালোকৰ মিনিমাম বয়স হ'ব লাগিব 18 বছৰ আৰু মেক্সিমাম 34 বছৰ অৰ্থাৎ 34 ইয়াৰ্ছ। কিন্তু যিসকল ৰিজাৰ্ভ কেটেগৰীৰ আছে তেওঁলোকৰ কাৰণে 2 বছৰ ৰিলেক্সেশ্যন দিয়া হৈছে। মিনিমাম হায়াৰ ছেকেণ্ডেৰীত আপোনালোকৰ 50% থাকিলে আপোনালোকে এই ডিএলএড কোৰ্চটোৰ বাবে এলিজিবল হ'ব। আৰু যিসকল ৰিজাৰ্ভ কেটেগৰীৰ আছে ST, SC, OBC, MOBC বা PWD, তেওঁলোকৰ কাৰণে 5% অৰ্থাৎ 45% থাকিলে আপোনালোকে এই ডিএলএড কোৰ্চটো কৰিব পাৰিব। এই কোৰ্সটোৰ এপ্লিকেশ্যন ফিজ হৈছে 600 আৰু এই 600টো সকলো কাষ্টৰ কেণ্ডিডেটে পে' কৰিব লাগিব। লগতে এপ্লাই কৰাৰ ষ্টাৰ্টিং ডেট হৈছে 21 মে 2026 আৰু ক্লজিং ডেট হৈছে 10 জুন 2026। ইয়াৰ পিছতে আপোনালোকে 5 জুলাই তাৰিখে SCERT অফিচিয়েল ৱেবছাইটৰ পৰা আপোনালোকৰ এডমিট কাৰ্ডখন ডাউনলোড কৰি ল'ব পাৰিব। ইয়াৰ পিছতে 12 জুলাই তাৰিখে আপোনালোকৰ অনুষ্ঠিত হ'ব প্ৰি এলিমেণ্টাৰী টেষ্ট অৰ্থাৎ পেড এক্সাম, আৰু এই পেড এক্সামৰ ৰিজাল্ট ঘোষণা কৰিব 27 জুলাই তাৰিখে। এই ডেটকেইটা ইম্পৰ্টেণ্ট হয়, গতিকে আপোনালোকে মনত ৰাখিব। এই ভিডিঅ'টো মই ইমানতে সামৰিব বিচাৰিছোঁ। ইয়াৰ পিছৰ ভিডিঅ'ত আমি আলোচনা কৰিম এপ্লাই কৰিবৰ কাৰণে আমাক ডকুমেণ্টছ কি লাগিব। গতিকে যিসকলে মোক এতিয়ালৈকে ইনষ্টাগ্ৰাম আৰু ফেচবুকত ফ'ল' কৰা নাই, আপোনালোকে মোৰ পেজকেইটা অনুগ্ৰহ কৰি ফ'ল' কৰি ল'ব। আৰু যিসকলে মোক ইউটিউবত চাই আছে, মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু লগতে ভিডিঅ'টো যিমান পাৰে সিমান শ্বেয়াৰ কৰি দিব। নতুন এটা ভিডিঅ'ত আপোনালোকক পুনৰ লগ পাম। আজিলৈ আহিছোঁ, বাই।